চাওক ৰাতিপুৱাৰে পৰা যিহেতু আমি ঐতিহাসিক শিৱদৌলৰ পৰিৱেশ দেখুৱাই আছোঁ আৰু শিৱৰাত্ৰি বুলিলে শিৱসাগৰৰ এই ঐতিহাসিক শিৱদৌলৰ যিটো পৰিৱেশ সেইটো পৰিৱেশ সদায় ব্যতিক্ৰমী হয়, সুকীয়া হয় আৰু এইবাৰো যথেষ্ট ব্যতিক্ৰম আৰু বিশেষকৈ বৰৰজা অম্বিকাৰ পৰা আজি শ শ বছৰ ধৰি ইয়াত মহাশিৱৰাত্ৰি পালন কৰে আৰু মহাশিৱৰাত্ৰিৰ উপলক্ষে যি মেলা সেই মেলা শিৱৰাত্ৰিত শিৱসাগৰত যথেষ্ট লাখ লাখ ভক্তৰ সেই মেলাত ভিৰ হয় আৰু সেই মেলা আনুষ্ঠানিকভাৱে কালিয়ে যিহেতু উদ্বোধন কৰা হৈছে সন্ধিয়া সাংসদ গৌৰৱ গগৈ বিধায়ক স্থানীয় বিধায়ক অখিল গগৈকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি সেই অনুষ্ঠানত উপস্থিত আছিল আৰু প্ৰতিদিনাই সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ ইয়াত ব্যৱস্থা আছে একোখন ভাওনাৰ ইয়াত তেওঁলোকে প্ৰদৰ্শন কৰিব আজি প্ৰথমখন ভাওনা আৰু কিছু সময়ৰ পিছত আৰম্ভ হ'ব আৰু যিটো পৰিৱেশ সন্ধিয়াৰ যিটো পৰিৱেশ সেই পৰিৱেশটো ফটো সাংবাদিক সৌৰভে এবাৰ দেখুৱাব যে ৰাতিপুৱাৰে পৰা পুৱতি নিশাৰে পৰা ইয়াত যিসকল ভক্তই শাৰী পাতি আছিল আজি যিহেতু শিৱৰাত্ৰিৰ যি লগ্ন সেই লগ্ন পুৱাৰে পৰা যিহেতু মিলিছিল আৰু সেই লগ্নত ইয়াত যি কুণ্ড শিৱদৌলৰ ভিতৰত থকা যি পবিত্ৰ কুণ্ড সেই কুণ্ডত গাখীৰ বা পানী ঢলাৰ এটা পৰম্পৰা আছে আৰু সেই পৰম্পৰা অক্ষুণ্ণ ৰাখিবলৈ সেই পৰম্পৰা অব্যাহত ৰাখিবলৈ বিভিন্ন প্ৰান্তৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তই দিনৰ ভাগত যথেষ্ট ভিৰ কৰিছিল এতিয়াও ভিতৰচোৱাত আমি অকণমান দূৰৰ পৰা জুম কৰি আমি অকণমান দেখুৱাম যে ভিতৰত এতিয়াও ৰাইজ সোমাবলৈ এতিয়াও শাৰী পাতি আছে 7:30 বজাত যিহেতু দুৱাৰ বন্ধ কৰি দিয়া হ'ব আৰু যি শিৱৰাত্ৰি মূল পূজা সেই শিৱৰাত্ৰি পূজা নিশা 9:16 পৰা যিহেতু আৰম্ভ হ'ব সমগ্ৰ নিশা এই যি পূজা সেই পূজা আৰম্ভ হ'ব পুৱতি নিশা ঠিক 4 বজালৈকে সেই পূজা হ'ব আৰু তাৰপিছতে এঘণ্টাৰ বাবে দৌলৰ মুখ্য দুৱাৰ বন্ধ থাকিব যিহেতু চাফ চিকুণতাৰ কথা আছে চাফা কৰিব দৌলৰ ভিতৰচোৱা আৰু তাৰপিছত অৰ্থাৎ 5 বজাৰ পৰা পুৱা 5 বজাৰ পৰা পুনৰ ভক্তৰ বাবে সেই দুৱাৰ খুলি দিয়া হ'ব আৰু এয়া হৈছে ঐতিহাসিক শিৱদৌলৰ পৰিৱেশ আমি যদি অকণমান বাহিৰলৈ যাবলৈ চেষ্টা কৰিম য'ত মেলা হয় অৰ্থাৎ শিৱসাগৰৰ বৰপুখুৰীৰ পাৰে পাৰে শিৱদৌলৰ চাৰিওফালে যি মেলা হয় সেই মেলাত দেশী বিদেশী বিভিন্ন বিপণী ইয়াত যিহেতু উপলব্ধ হয় তেওঁলোক ইয়ালৈ আহে আৰু সেই মেলাত প্ৰতিদিনেই হাজাৰ হাজাৰ ভক্তই ভিৰ কৰে আমি ওপৰৰ পৰাই সেই ভিৰটো আমি দেখুৱাবলৈ আমি চেষ্টা কৰিম আৰু সেই ভিৰটোত আমি কিমান মানুহ এক প্ৰকাৰ জনসমুদ্ৰত যিহেতু পৰিণত হয় সেই পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিম আৰু মেলাত মূলতঃ এই ভিৰ যিটো আপুনি ভিৰ ইয়াত দেখিছে ফটো সাংবাদিক সৌৰভে দেখুৱাই গৈছে সেই ভিৰত নিয়ন্ত্ৰণ কৰিবৰ বাবে জিলা প্ৰশাসনৰ ফালৰ পৰা যথেষ্টখিনি তেওঁলোকে ইয়াত দায়িত্ব গ্ৰহণ কৰে চিভিল ডিফেন্সৰ যিসকল যুৱক যুৱতী তেওঁলোকে যথেষ্টখিনি ইয়াত কষ্ট কৰে আৰু দৌল উন্নয়ন পৰিষদৰ ফালৰ পৰা ইয়াত যথেষ্ট তেওঁলোকে কষ্ট কৰিবলগীয়া হয় যাতে সুশৃংখলিতভাৱে যিসকল ভক্ত আহে সেই ভক্তসকলে শিৱদৌলৰ ভিতৰত যাতে সেৱা কৰিব পাৰে পূজা অৰ্চনা কৰিব পাৰে বৈদিক ৰীতি নীতি যিখিনি আছে সেইখিনি যাতে সম্পন্ন কৰিব পাৰে আৰু এই যিটো ভিৰ এই যিটো জনসমুদ্ৰ চাৰিওফালে কেৱল মানুহ আৰু মানুহ ইয়াৰ পৰা মুক্তিনাথ চাৰিআলিলৈকে সম্পূৰ্ণৰূপে ইয়াত কোনো যান বাহন আহিবলৈ দিয়া নহয় এটা দীঘলীয়া পথ বন্ধ কৰি দিয়া হয় আৰু মূল যি মণ্ডপ ইয়াৰ পৰা অকণমান আমি দেখুৱাবলৈ চেষ্টা কৰিম যে য'ত অনুষ্ঠানসমূহ পৰিৱেশিত হ'ব আৰু কিছু মুহূৰ্তৰ পিছত তাত সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব তাৰ পিছতে ইয়াত এটা মহিলাৰ দলে ইয়াত ভাওনা অনুষ্ঠিত তেওঁলোকে কৰিব গতিকে খুব সেই সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবৰ বাবেও ইয়াত বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে সেই সাংস্কৃতিক অনুষ্ঠানো তেওঁলোকে উপভোগ কৰে আৰু সমান্তৰালভাৱে এই মেলাৰ এই যিটো ভিৰ এই ভিৰত নিজকে হেৰুৱাই যাবৰ বাবে এই ভিৰত নিজকে বিলীন কৰিবৰ বাবে এই আধ্যাত্মিক পৰিৱেশটোত নিজকে বিলীন কৰিবৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহে আৰু মই পুনৰ কৈছোঁ যে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা যথেষ্ট কটকটীয়া নিৰাপত্তা ব্যৱস্থা ইয়াত কৰা হয় দৌল উন্নয়ন পৰিষদৰ ফালৰ পৰা প্ৰতিটো মুহূৰ্ততে অতি সতৰ্কতাৰে প্ৰতিজন ভক্তই যাতে কোনো ধৰণৰ কষ্ট নাপায় তাৰ বাবে তেওঁলোকে যথেষ্ট কষ্ট কৰিবলগীয়া হয় আৰু চিভিল ডিফেন্সৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে ইয়াত থাকে আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে শিৱসাগৰৰ এই শিৱৰাত্ৰিত এই ঐতিহাসিক শিৱৰাত্ৰিত নিস্বাৰ্থভাৱে প্ৰতিজন শিৱসাগৰীয়া কিন্তু ওলাই আহে বিশেষকৈ চহৰখনৰ বিভিন্ন প্ৰান্তৰ যিসকল লোক থাকে তেওঁলোকে নিজে ইয়াত আহি এই শিৱদৌলত তেওঁলোকে সেৱা আগবঢ়ায় বিভিন্ন ক্ষেত্ৰত সেয়া লাগিলে অতিথি আপ্যায়নৰ ক্ষেত্ৰতেই হওক সাংস্কৃতিক অনুষ্ঠানৰ ক্ষেত্ৰতেই হওক ইয়াত যিসমূহ বিপণী আছে সেই বিপণীসমূহ পৰিচালনা কৰাৰ ক্ষেত্ৰতেই হওক তেওঁলোকে নিজে ইয়াত আহি কোনো ধৰণৰ স্বাৰ্থ নথকাকৈ কোনো ধৰণৰ তেওঁলোকে স্বাৰ্থ নৰখাকৈ নিস্বাৰ্থভাৱে ইয়াত আহি তেওঁলোকে সেৱা আগবঢ়ায় আৰু সেই সেৱাৰে এই লাখ লাখ ভক্তক
তেওঁলোকে ইয়াত যাতে কোনো ধৰণৰ তেওঁলোকৰ কষ্ট নাপায় তাৰ বাবে যথেষ্টখিনি তেওঁলোকে কষ্ট কৰে আৰু এই যিটো পৰিৱেশ হয় এই পৰিৱেশত আজি 4টা দিন অৰ্থাৎ কালিৰে পৰা অহা 28 তাৰিখলৈকে এই যি 4টা দিন এই 4টা দিনৰ পৰিৱেশটো সদায় এনেকুৱাই থাকিব আৰু সন্ধিয়া যথেষ্ট ভিৰ ইয়াত দেখিবলৈ পোৱা যায় দিনৰ ভাগত যিটো আধ্যাত্মিক পৰিৱেশ সেই আধ্যাত্মিক পৰিৱেশটো আমি দেখিবলৈ পাওঁ যে মূল শিৱদৌলত আহি সকলোৱে সেৱা কৰিবলৈ আহে কিন্তু সন্ধিয়াৰ ভাগত যিসকল লোক আহে বিশেষকৈ শিৱদৌলৰ দুৱাৰ যেতিয়া বন্ধ কৰা হ'ব পূজাৰ বাবে যিহেতু দুৱাৰ বন্ধ কৰা হ'ব তাৰ পিছৰে পৰা যিসকল লোক আহে তেওঁলোকে বাহিৰৰ পৰাই শিৱদৌলত তেওঁলোকে সেৱা কৰে আৰু এই যিটো ভিৰ এই ভিৰৰ মাজত যিসমূহ বিপণী আহিছে সেই বিপণীসমূহত এপাক আহিবলৈ বা এই ভিৰৰ মাজত নিজক এবাৰ বিলীন কৰিবলৈ তেওঁলোকে বিভিন্ন প্ৰান্তৰ পৰা আহে আৰু এইবাৰো শিৱসাগৰৰ যিটো পৰিৱেশ সেই পৰিৱেশটো পূৰ্বৰ দৰে যেনেধৰণে যিটো জনসমাগম ইয়াত দেখিবলৈ পোৱা যায় এইবাৰো সেই জনসমাগম ইয়াত দেখিবলৈ পোৱা গৈছে আৰু লাহে লাহে ভিৰ বাঢ়ি আহিছে এই ভিৰ নিশা প্ৰায় 11ৰ পৰা 12 বজা পৰ্যন্ত ভিৰ থাকিব আৰু এই ভিৰত বিভিন্ন প্ৰান্তৰ পৰা যিসকল লোক আহে তেওঁলোকে বহু দূৰতেই গাড়ী ৰাখি ইয়াৰ পৰা তেওঁলোকে খোজকাঢ়ি আহিব লাগে আৰু বৰপুখুৰীৰ পাৰে পাৰে যি বিপণী ইয়াত থাকে বৰপুখুৰীৰ গোটেই পাৰটোত যিহেতু বিপণীৰ ব্যৱস্থা কৰা হয় সেই বিপণীসমূহত দেশী বিদেশী যিসমূহ বিপণী সেই বিপণীসমূহত তেওঁলোকে বজাৰ কৰিবৰ বাবেই তেওঁলোক আহে বিভিন্ন প্ৰান্তৰ পৰা আৰু বিশেষকৈ শিৱসাগৰৰ আশে পাশে যিসকল লোক সেই লোকসকলে প্ৰায় সন্ধিয়া সময়টোতে ওলাই আহে আৰু কাইলৈ যিহেতু জিলা প্ৰশাসনৰ ফালৰ পৰা স্থানীয় বন্ধ হিচাপে ঘোষণা কৰিছে গতিকে সেই স্থানীয় বন্ধটোত কাইলৈ যথেষ্ট ভিৰ বৃদ্ধি হোৱাৰ ইয়াত সম্ভাৱনা আছে আৰু কাইলৈ ৰাতিপুৱা 9:30 বজালৈকে শিৱৰাত্ৰিৰ যি মূল পূজাৰ সময় বা যি লগ্ন সেই লগ্ন যিহেতু মিলিছে গতিকে কাইলৈ পুৱাও সেই দীঘলীয়া যি সেই শাৰী থাকিব আজি যিসকল লোকে শিৱদৌলৰ ভিতৰত সেৱা জনাব পৰা নাই সুবিধা পোৱা নাই কাইলৈ তেওঁলোকে আহি সেৱা কৰিব পাৰিব আৰু তাৰপিছত এই যি মেলা এই মেলা অহা 28 তাৰিখলৈকে যিহেতু থাকিব গতিকে অহা 28 তাৰিখলৈকে লাখ লাখ ভক্তই শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত যথেষ্ট ভিৰ কৰিবহি এঞ্জেলা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত